Hello guys, welcome to assamrozgar.com. আজি আমি এইটো ভিডিঅ'ত কথা পাতিম ৰিসেন্টলি আমাৰ APSC JEE PACD ডিপাৰ্টমেণ্টৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে ৰিজাল্ট ওলাইছে ফাইনেল ৰিজাল্ট আহা নাই এতিয়ালৈকে আমাৰ সন্মুখত ডকুমেণ্টছ ভেৰিফিকেশ্যন আছে তো মোক বহুখিনি ষ্টুডেণ্টে মোক পাৰ্চনেলি হোৱাটছএপত মেছেজ কৰিছে বা মোক ফোনো কৰিছে কিছুমানে টেলিগ্ৰামতো কৰিছে যে এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে ফৰ ফাইনেল সিলেকশন তো মই আগতে এটা ভিডিঅ' বনাইছিলোঁ বাৰু তো মেইনলি আপোনালোকে এতিয়া ফ'কাছ কৰিব যিসকলৰ নাম আহিছে ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনালোকে মেইনলি আপোনালোকে ডকুমেণ্টছখিনি জেৰক্স কৰা আৰম্ভ কৰক তাৰপিছত গোটেইখিনি এৰেঞ্জমেণ্ট কৰি ৰাখিব তাতে লিষ্ট ৱাইজ তাৰপিছত আপোনালোকে যিখন অৰিজিনেল এডমিট কাৰ্ড সেইটো লৈ যাব আৰু কিবা প্ৰবলেম থাকিলে ডকুমেণ্টছৰ মোক কমেণ্টত জনাব পাৰে মই নিশ্চয় হেল্প কৰিম তো এইটো ভিডিঅ'ত আমি কথা পাতিম মেইনলি ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু ৰিচেণ্টলি কিমান কাট অফ যাব পাৰে সেইটো বিষয়ে আমি এইটো ভিডিঅ'ত আমি কথা পাতিম মেইনলি তো এইটো ভিডিঅ' যিটো মই বনাই আছোঁ এইটো মই আনঅফিচিয়েল কাট অফ এইটো বেছ কৰা হৈছে আমাৰ কেণ্ডিডেটছৰ ফিডবেকৰ পৰা তো এইটো কেণ্ডিডেটছৰ পৰা যিমান ৰেছপন্স পাইছোঁ যিসকলে টপ মাৰ্ক পাইছে সিহঁতৰ লগত কানেকশ্যন কৰি সেইকাৰণে ভিডিঅ'টো বনোৱাতে অকণমান দেৰি হ'ল বহুত কেইদিন হ'ল তো মই ডেটাখিনি কালেক্ট কৰাতে দেৰি হৈ গ'ল আৰু মোৰ পাৰ্চনেলি কিবা কাম আছিলে তো সেইবাবে ইয়াতে আমি চাম আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন 22 জুন 23 জুন আৰু 24 জুনত আছে আপোনালোকে সেইটো এৰেঞ্জ কৰক আৰু কিবা যদি ডকুমেণ্টছ ৰিলেটেড কিবা প্ৰব্লেম থাকে মোক কমেণ্টত জনাব পাৰে বা হোৱাটছএপত আপোনালোকে কানেক্ট হ'ব পাৰে বা টেলিগ্ৰামত আপোনালোকে মেছেজ কৰিব পাৰে assamrozgar.com ঠিক আছে য'ত আমি সেভ স্ক'ৰ যদি আমি চাওঁ ইয়াতে যদি আপোনাৰ সেভ স্ক'ৰ যদি এইখিনিৰ ভিতৰত আহি আছে 117 পৰা 125 বা 115 পৰা 125 তেন্তে আপোনাৰ একদম 100 মানে 1000% বুলি ধৰক আপুনি সিলেকশ্যন হ'বই আপোনাৰ যদি এইখিনি ৰেঞ্জত যদি আপোনাৰ আহি আছে তো এতিয়া আমি কথা পাতিম মই বাৰু অকণমান মাৰ্কখিনি ছাপ'জ 2-3 মাৰ্ক মই বেছিকৈ ক'ম যাতে আপোনাৰ অলপ ছেফ ছাইডত যায় কিন্তু একচুৱেলি তাতকৈ কমো যাব পাৰে মই এনে অকণমান 1-2 মাৰ্ক বেছিকৈ ৰাখিছোঁ তো ৰিচেণ্টলি আমি ইয়াতে চাম য'ত তলত যেতিয়া মই ইয়াতে কথা পাতিম এক্সপেক্টেড কাট অফ কাষ্ট ৱাইজ তো ইয়াতে +-6 হ'ব পাৰে +-6 মানে হয়তো 6 মাৰ্ক বাঢ়িব পাৰে বা 6 মাৰ্ক কমিবও পাৰে তো সেইটোৰ ওপৰত বেছ কৰি আমি ডেটাখিনি ইয়াতে ৰাখিলোঁ ঠিক আছে তো আমি চাওঁ এতিয়া তো আমি ইয়াতে ফাৰ্ষ্ট চাম অপেন কেটেগৰী আনৰিজাৰ্ভ কেটেগৰী তো ইয়াতে মেলৰ বাবে আমাৰ থাকিব 112 আৰু ফিমেলৰ বাবে থাকিব 95 ইয়াতে +-5 বা 6 আপোনালোকে ধৰিব পাৰে OBC MOBC বাবে ইয়াতে মেল 105 আৰু ফিমেলৰ বাবে 94 আৰু SC মেলৰ বাবে 98 থাকিব আৰু ফিমেলৰ বাবে 85 থাকিব মই আগতে কৈছোঁ ইয়াতে +-5-6 ইয়াতে হ'ব আৰু ST প্লেনৰ বাবে থাকিব মেলৰ বাবে 95 আৰু ফিমেলৰ বাবে 80 আৰু ST হিলত 90 থাকিব মেল আৰু ফিমেলৰ বাবে থাকিব 77 আৰু আমি ইয়াতে চাম আমাৰ ট্ৰি ট্ৰাইব আদিবাসী মেলৰ বাবে 85 আৰু ফিমেলৰ বাবে 70 তো গোটেইখিনি ইয়াতে কেণ্ডিডেটৰ ফিডবেকৰ পৰা আমি ইয়াতে লোৱা হৈছে তো আপোনালোকে আপুনি কিমান মাৰ্ক পালে বিফৰ কাৰেকশ্যন এইখিনি কমেণ্টত জনাব আৰু ভালকৈ ডকুমেণ্টছ ভেৰিফিকেশ্যনটো দিয়ক বা কিবা যদি প্ৰব্লেম থাকে ডকুমেণ্টছ ৰিলেটেড মোক কমেণ্টত সুধিব পাৰে মই নিশ্চয় আপোনাক কানেক্ট কৰিম আপোনাক ফোন কৰি হ'লেও মই হেল্প কৰিব ট্ৰাই কৰিম মোৰ যিখিনি নলেজত আছে মই আপোনালোকক হেল্প কৰিব চেষ্টা কৰিম তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব আৰু আগতে এটা ভিডিঅ' বনাইছিলোঁ য'ত ডকুমেণ্টছ ভেৰিফিকেশ্যনত কি লাগিব আপোনালোকে প্লেলিষ্টত গ'লে আপোনালোকে চাব পাৰিব সেইটোৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে কি লাগে বা কি আপোনাৰ মনত ৰাখিব লাগিব যেতিয়া যাব তো এইখিনি আছিলে আৰু যদি কোনো ডকুমেণ্টছ ভুল আছে আপোনাৰ নাম আপোনালোকে এফিডেভিট
সোনকালে বনাই ল'ব আৰু কিবা যদি অলপো যদি প্ৰব্লেম থাকে ডকুমেণ্টছ ৰিলেটেড আপোনালোকে মোক নিশ্চয় সুধিব পাৰে মই আপোনাক এনচাৰ কৰিম ধন্যবাদ